হেল্ল' বন্ধুসকল, আজি আপোনালোকক মই দেখুৱাম কেনেকৈ ই ডিষ্ট্ৰিক্টৰ যিটো ছিকিউৰ কানেকশ্যন ফেইল দেখুৱাই কিবাকিবি এটা কাম আপোনালোকে কৰিব গ'লেই তেতিয়া আপোনালোকে এটা প্ৰব্লেম সদায় সন্মুখীন হৈ থাকে। সেইটো হ'ল আপোনাৰ ছিকিউৰ কানেকশ্যন ফেইল। যেতিয়া আপোনালোকে ই ডিষ্ট্ৰিক্টৰ কাম কৰিব যায় তেতিয়া আপোনালোকে ই ডিষ্ট্ৰিক্টৰ আগতে আপোনালোকে ই ডিষ্ট্ৰিক্ট পৰ্টেলত মই দেখুৱাই দি আছোঁ। ই ডিষ্ট্ৰিক্ট চাৰ্চ কৰি আপোনালোকে এমট্ৰন ই ডিষ্ট্ৰিক্ট অপশ্যনত যেতিয়া ক্লিক কৰিব তেতিয়াহ'লে আপোনাৰ ই ডিষ্ট্ৰিক্ট পৰ্টেলটো খোল খাই যাব। খোল খোৱাৰ পিছত আপোনালোকে প্ৰথম এটা অপশ্যন পাব, সেইটো হ'ল আপোনাৰ ই গভাৰ্নেন্স ছাৰ্ভিচ। ইয়াতে আপোনালোকে যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ এইটো প্ৰব্লেম সদায় দেখা দিয়ে, ছিকিউৰ কানেকশ্যন ফেইল। এই সমস্যাটো আপোনালোকে কেতিয়া দেখা দিয়ে, যেতিয়া আপোনালোকে ব্ৰাউজাৰটো আপডেট কৰিব নাইবা আপোনালোক নতুনকৈ ব্ৰাউজাৰটো ইনষ্টল কৰিব, তেতিয়া আপোনালোকে এই প্ৰব্লেমটো সদায় সন্মুখীন হৈ থাকে। এই প্ৰব্লেমটো পাৰ্মানেণ্টলি ছল্ভ কৰিব কাৰণে আপোনালোকে কি কৰিব লাগিব? তো প্ৰথমে আপোনালোকে ৰাইট ছাইডত 3 ডট এটা অপশ্যন আছে, ইয়াতে আপোনালোকে ক্লিক কৰি ছেটিং অপশ্যনত ক্লিক কৰিব। ছেটিংছ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে লেফ্ট ছাইডত 4 নম্বৰ অপশ্যনত এটা অপশ্যন পাব, প্ৰাইভেচি এণ্ড ছিকিউৰিটি। ইয়াতে আপোনালোকে ক্লিক কৰাৰ পিছত 3 নম্বৰ যিটো অপশ্যন আছে কাষ্টম, সদায় কাষ্টম কৰি ৰাখিব। কাষ্টম কৰি ৰাখি আপোনালোকে ইয়াতে যিকেইটা বক্স আছে এই বক্সকেইটাত আপোনালোকৰ যদি টিক মাৰ্ক দিয়া থাকে তেনেহ'লে আপোনালোকে টিক মাৰ্কটো উঠাই দিব। উঠাই দিয়াৰ পিছত আপোনালোকে আৰু এটা কাম কৰিব, নিউ টেব এটা লৈ এবাউট ইজ টু কনফিগ এইখিনি টাইপ কৰি আপোনালোকে এণ্টাৰ কৰিব। এবাউট ইজ টু কনফিগ টাইপ কৰিছে, এণ্টাৰ মৰাৰ পিছত আপোনালোকে এটা অপশ্যন পাব, একচেপ্ট দ্য ৰিস্ক এণ্ড কণ্টিনিউ ক্লিক কৰাৰ পিছত মাজত এটা অপশ্যন পাব শ্ব' অল। ইয়াতে আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকে বহুতকেইটা অপশ্যন দেখা পাব। তাতে আপোনালোকে কি কৰিব, TLS এইখিনি টাইপ কৰিব। মই TLS টাইপ কৰি লৈছোঁ। TLS টাইপ কৰাৰ পিছত আপোনালোকে অলপ তলফালে আহিব। তলফালে অহাৰ পিছত আপোনালোকে দেখা পাব security.tls.version.max। এইটো আপোনালোকে ইয়াত যদি আপোনাৰ বেলেগ কিবা কিবি থাকে, মই যিহেতু ছেটিংছটো ঠিক কৰি থৈ দিছোঁ আপোনালোকে দেখুৱাবলৈ মই দেখুৱাই আছোঁ জাষ্ট। ইয়াতে আপোনালোকে যদি বেলেগ কিবা কিবি থাকে ইয়াতে আপোনালোকে এডিট কৰি আপোনালোকে নিজৰ যিটো ইয়াতে দিয়া আছে 3 টাইপ কৰি আপোনালোকে ইয়াতে ৰাইট চিনত ক্লিক কৰিব। তাৰপিছত তলত যিটো অপশ্যন আছে security.tls.version.min, ইয়াতে আপোনালোকে যদি বেলেগ নাম্বাৰ দিয়া থাকে তেতিয়াহ'লে আপোনালোকে ইয়াতে 1 ৰাখিব। তাৰপিছত আপোনালোকে security.tls.min ইয়াতে আপোনালোকে ট্ৰু যদি থাকে তেনেহ'লেতো আৰু একো কৰিব নালাগে। তাৰপিছত আপোনালোকে এইখিনি কাম কৰা শেষ হোৱাৰ পিছত আপোনালোকে নতুন এটা টেব লৈ আপোনালোকে নাইবা ব্ৰাউজাৰটো ক্ল'জ কৰি আকৌ অ'পেন কৰি আপোনালোকে ই ডিষ্ট্ৰিক্ট পৰ্টেলটো আনিব। অনাৰ পিছত যেতিয়া আপোনালোকে এইটো অ'পেন হৈ যাব, হৈ যোৱাৰ পিছত আপোনালোকে এই গভাৰ্নেন্স ছাৰ্ভিচত ক্লিক কৰাৰ পিছত আপোনালোকৰ ই ডিষ্ট্ৰিক্টৰ মেইন পৰ্টেলটো খোল খাই যাব। তাৰপিছত আপোনালোকে লগ ইন কৰি ল'ব পাৰি। লগ ইন কৰাৰ পিছত আপোনালোকে যিটো কাম কৰিব বিচাৰে সেইটো আপোনালোকে কাম কৰিব পাৰে। আৰু আপোনালোকে এই ভিডিঅ'টো ছেভ কৰি ৰাখিব। যেতিয়া আপোনালোকে এই প্ৰব্লেমটো দেখা দিব তেতিয়া আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে সহজতে ই ডিষ্ট্ৰিক্ট পৰ্টেলটো
ঠিক কৰি ল'ব পাৰিব।